সদৃশ জুবিন গাৰ্গৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ 13 নম্বৰ দিন তেখেত নোহোৱা হোৱাৰ আৰু আজিৰ দিনটোত যি স্থানত আমি উপস্থিত আছোঁ এই স্থানতে 2 বছৰৰ আগত জুবিনদাৰ 50 বছৰীয়া জন্মদিন উদযাপন হৈছিল আৰু আজিৰ দিনটোত আমি খুব দুখেৰে সৈতে যোৰহাটবাসী ৰাইজে উদ্যোগ গ্ৰহণ কৰিছে আৰু ইয়াত তেখেতৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ হৈছে আজিৰ দিনটোত এটাই মাত্ৰ ইতিবাচক খবৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ যে অসমৰ জনসাধাৰণে বিচৰা ধৰণে যিকেইগৰাকী ব্যক্তি জুবিনদাৰ মৃত্যুৰ বাবে দায়ী হিচাপে অভিযুক্ত কৰা হৈছিল দুটা দালাল আচলতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত দুয়োকে গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে আমাৰ স্পষ্ট কথা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকক সোধা পোছা কৰা হ'ব আৰু তেওঁলোকক এনেকুৱা ধৰণে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে কোনো ধৰণে কোনো ন্যায়িক জিম্মাত থকাৰ সুৰুঙাৰে তেওঁলোকে যাতে বাচি যাব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থা হ'ব লাগিব তাৰ লগে লগে এই ছিংগাপুৰলৈ যোৱা সমগ্ৰ দলটো আৰু ছিংগাপুৰৰ যিসকল আছাম এছ'চিয়েশ্যনৰ মানুহ তেওঁলোকৰ লগত সেই সময়ত সেই য়াৰ্ড পাৰ্টিত আছিল সেই সকলোকে তদন্তৰ আওতালৈ আনিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু এই শ্যামকানু আৰু সিদ্ধাৰ্থহঁতৰ দৰে দালালে যাতে এনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি পায় যি জাতীয় সম্পদ এটা হেৰুৱাব লগা হ'ল আমি তেনেকুৱা পৰিৱেশ যাতে আহিব লগা সময়ত কেতিয়াও কোনেও কৰিবলৈ সাহস নকৰে এনেকুৱা দালালৰ যাতে জন্ম নহয় সেই তেনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি শ্যামকানু আৰু সিদ্ধাৰ্থক দিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু যদিহে শ্যামকানুহঁতৰ ৱেল লিংক তেওঁলোক মানুহ হয় তেওঁলোকে যাতে ক'ৰবাত প্ৰভাৱ বিস্তাৰ কৰি বাচি যাব নোৱাৰে তেনেকুৱা ব্যৱস্থা যাতে নহয় তাৰ প্ৰতি আমি সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে দৃষ্টি ৰাখিম এই কথা আমি চৰকাৰক সকীয়াই থ'ব খোজোঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সেই দুজন খলনায়ক সেই দুজন স্বাৰ্থলোভী জাতিদ্ৰোহী যাৰ অৱহেলাৰ কাৰণে যাৰ গাফিলতিৰ কাৰণে আজিৰ পৰা 2 বছৰ আগত যোৰহাটৰ যিখিনি ক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীৰ 50 সংখ্যক জন্মদিৱস ৰাইজে উদযাপন কৰিছিল সেই একে স্থানতে আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিব লগা হৈছে ইয়াতকৈ হৃদয় বিদাৰক আৰু একো হ'ব নোৱাৰে আৰু স্পষ্টভাৱে ক'ব বিচাৰিছোঁ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুজনক গ্ৰেপ্তাৰ কৰা হৈছে চৰকাৰক এতিয়াই সকীয়াই থৈছোঁ যাতে আইনৰ সুৰুঙাৰে দুয়োটা দোষী সাৰি যাব নোৱাৰে আৰক্ষীয়ে এই ধৰণেৰে সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়াকৈ গোচৰ দুটা গঢ়ি তুলিব লাগে যাতে কোনো কাৰণত আইনৰ সুৰুঙাৰে যিমানেই উচ্চপদস্থ নহওক কিয় যিমানেই ডাঙৰ মানুহৰ লগত যোগাযোগ নাথাকক কিয় শ্যামকানু আৰু সিদ্ধাৰ্থ এই দুটা স্বাৰ্থলোভী জাতিদ্ৰোহী খলনায়ক যাতে বাচি যাব নোৱাৰে তাৰ কাৰণে সকীয়াই দিছোঁ একে সময়তে কেৱল শ্যামকানু আৰু সিদ্ধাৰ্থ নহয় ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সেইকেইটা জাতিদ্ৰোহী যি শেষৰ মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে আছিল জুবিন গাৰ্গে পানীত ককবকাই উশাহ টানি থাকোঁতে যিকেইটাই খিকিন্দালি কৰি ভিডিঅ' কৰি থাকিলে আৰু এতিয়া ৱেব ছিৰিজৰ এপিছ'ডৰ নিচিনাকৈ এটাৰ পিছত এটা ভিডিঅ' এৰি আছে সেই জাতিদ্ৰোহীকেইটাকো চুচৰাই অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে ছিংগাপুৰৰ পৰা ধৰি আনিব লাগে আৰু সিহঁতক দৃষ্টান্তমূলক শাস্তি দিব লাগে জুবিন গাৰ্গ প্ৰাণৰ শিল্পী এইটো সাধাৰণ ঘটনা নহয় গতিকে ন্যায় কেৱল হ'লেই নহ'ব ন্যায় হৈছে বুলি অসমৰ ৰাইজ আশ্বস্ত হ'ব পৰাকৈ ন্যায় দেখিব লাগিব সেইটোৱে চৰকাৰক দাবী জনাইছোঁ আৰক্ষীলৈ আমাৰ এটাই আহ্বান আৰু চৰকাৰলৈ এটাই দাবী সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়াকৈ গোচৰটো গঢ়ি তোলক যাতে আমি কেইমাহমানৰ পাছত এই বাতৰি পঢ়িব লগা নহয় অসমীয়া জাতিটোৱে যাতে কেইবছৰমানৰ পিছত এই বাতৰি পঢ়িব লগা নহয় যে আইনৰ সুৰুঙাৰে সাৰি গ'ল শ্যামকানু মহন্ত আইনৰ সুৰুঙাৰে সাৰি গ'ল সিদ্ধাৰ্থ শৰ্মা সেই সকলো সুৰুঙা মাৰি কোনো কাৰণত এই দুজন ব্যক্তি যাতে জাতীয় জীৱনত আৰু মানুহে দেখা নাপায় সেই ধৰণেৰে গোটেই গোচৰটো গঢ়ি তুলিব লাগে আৰু কঠোৰ আইনী শাস্তি প্ৰদান কৰিবৰ কাৰণে চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত